হাই ৱেলকাম টু মাই ওৱান ডে জাৰ্ণি ইন 1 মিনিট। আৰু এইফালে দেখিছেনে ৰাতিপুৱাই ৰ'দটো যে কিমান ডাঙৰকৈ ওলাইছে নাজানো, আৰু সূৰ্য দেৱতাৰ কি যে হৈছে। আৰু মই এইফালে ডিউটিলৈ যাবলৈ ৰেডি হ'ব লৈছোঁ আৰু ধুনীয়াকৈ ডিউটিলৈ ওলাই মেলি মুখতে মুগুৰা তামোল ভৰাই লৈছোঁ, যিহেতু তামোল মোৰ অল টাইম ফেভৰেট হয়। এইফালে আকৌ ৰ'দত ডিউটি যোৱাটো বহুত বেছি কষ্ট। আৰু এয়া গধূলি আহিলোঁ, ৰাতিৰ সাঁজৰ যোগাৰ কৰিব ল'লোঁ। আৰু আজি মই লৈ আহিছোঁ ছাগলী ঠেং, আৰু তাকে বনাম। সেয়া অলপ মিঠাতেল দি লৈছোঁ, আৰু মিঠাতেলতে অলপ পিঁয়াজ দিলোঁ, আদা ৰচুন দিলোঁ। বৰ ভালকৈ বনাব নাজানো, বনায়ো পোৱা নাই কাহানিও, কিন্তু ট্ৰাই কৰিছোঁ আৰু প্ৰথমবাৰৰ বাবে বনাইছোঁ। আকৌ ছাগলীৰ মাংস অনা নাই, ছাগলীৰ ঠেং আনিছোঁ, তাকে আলুৰ লগত বনাব লৈছোঁ। ছাগলীৰ ঠেং মানে এনেকৈ খালে বোলে কেলছিয়াম পায়, যিহেতু কেলছিয়াম মোৰ দেহত বহুত বেছি পৰিমাণে অভাৱ। আৰু কোনোবাই কৈছিল যে ছাগলী ঠেং খাবি, আৰু সেয়েহে মই ছাগলী ঠেং আনিলোঁ বনাবলৈ। এয়া অলপ ফ্ৰাই কৰি লৈছোঁ, আৰু ফ্ৰাই কৰাৰ পিছত এতিয়া অলপ পানী দি দিলোঁ। ইমান ভালকৈ নাজানো বাৰু কেনেকৈ বনায়, তথাপিতো অলপ ট্ৰাই কৰিছোঁ। এইফালে আমাৰ কুকাৰে চিটি মাৰিলে, আৰু এনেকৈ 7-8টামান চিটি মৰাই দিলোঁ, আৰু আমাৰ ছাগলীৰ ঠেং হৈ গ'ল ৰেডি। এতিয়া আৰু খাব লাগে। আৰু আপোনালোকে বাৰু এনেকৈ খায়নে? সেইফালে আমিও খোৱা আৰম্ভ কৰিব ল'লোঁ। গতিকে আজিলৈ আহিলোঁ, বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।